ভিডিঅ' দেখিলে। এই ভিডিঅ'টো অনল নামৰ এখন অসমীয়া বোলছবিৰ পৰা লোৱা হৈছে। প্ৰকৃততে এই ভিডিঅ'টোৰ লগত যিটো ইতিহাস জড়িত হৈ আছে, সেই ইতিহাসৰ যোগেদি অসমত ইষ্ট ইণ্ডিয়া কোম্পানী শাসন প্ৰৱৰ্তন হোৱাৰ পাছত সাধাৰণ জনতাৰ মনত যি বিক্ষোভ গঢ়ি উঠিছিল, সেই বিক্ষোভৰে ফলাফল আছিল এক যুগান্তকাৰী ঐতিহাসিক ঘটনা। নমস্কাৰ ছাত্ৰ বন্ধুসকল, আজি 28 জানুৱাৰী আৰু এই 28 জানুৱাৰীতে অসমৰ ইতিহাসত সংঘটিত হৈছিল এক যুগান্তকাৰী ঘটনা, আৰু সেই ঘটনাটো আছিল পথৰু ঘাটৰ ৰণ। 1894 খ্ৰীষ্টাব্দৰ 29 জানুৱাৰীত এই পথৰু ঘাটৰ ৰণ সংঘটিত হৈছিল। প্ৰকৃততে 1893 খ্ৰীষ্টাব্দৰ পৰাই খাজনা কেন্দ্ৰিক বিবাদে দৰঙৰ খেতিয়কসকলৰ মাজত চেপা উত্তেজনা বিয়পাই আছিল। মঙ্গলদৈ মহকুমাৰ কলাইগাঁও, চিপাঝাৰ আৰু পথৰু ঘাট তহচিলৰ কৃষকসকলে সামূহিক সমস্যাবোৰ মীমাংসাৰ বাবে ৰাইজমেল সমূহক আহ্বান কৰিছিল। মঙ্গলদৈৰ মহকুমাধিপতি ৰেনচন চাহাবে তলে তলে ৰাইজমেল সংঘটিত হোৱাৰ খবৰ পাই পৰিস্থিতি বিষম হোৱাৰ আশংকাত তেজপুৰৰ পৰা সামৰিক সহযোগিতা বিচাৰিছিল। যি কি নহওক, খাজনীয়া সম্পৰ্কীয় বিবাদৰ সন্দৰ্ভত সমাধান সূত্ৰ বিচাৰি 1894 খ্ৰীষ্টাব্দৰ 24 পৰা 28 জানুৱাৰীলৈকে পথৰু ঘাটত ৰাইজমেল বহাৰ যোজা চলিছিল। উক্ত কাৰ্যপন্থা স্থানীয় ৰাজহ বিষয়া আৰু তহচিলদাৰসকলৰ যোগেদি মহকুমাধিপতি ৰেনচনে জানিছিল। ৰেনচনে এই বিষয়ে দৰং জিলাৰ উপায়ুক্ত JD এণ্ডাৰছনক অৱগত কৰোৱাত উপায়ুক্তই তাৎক্ষণিকভাৱে They want to hear your comments, sir. My comment? But why? আমি মহারানীর হুকুম ডিসমিস করিব নাই পারিবে। 32 জনীয়া এক সামৰিক গোট JR বেৰিংটন নামৰ বিষয়া এজনৰ তত্বাৱধানত পথৰু ঘাটলৈ প্ৰেৰণ কৰিছিল। এই সাময়িক বাহিনীটোৰ সহায়ত পথৰু ঘাটৰ তহচিলদাৰে পূৰ্বতে অনাদায় হৈ থকা ভূমি খাজনা খেতিয়কৰ পৰা সংগ্ৰহ কৰিবলৈ চেষ্টা চলাইছিল অথবা সম্পত্তি বাজেয়াপ্ত কৰিবলৈ চাইছিল, যদিও এই কাৰ্যত ব্ৰিটিছ প্ৰশাসন সফল হোৱা নাছিল। খাজনা নিদিয়া খেতিয়কসকলৰ পৰা সম্পত্তি বাজেয়াপ্ত কৰিবলৈ যোৱাত অঞ্চলবাসী উত্তেজিত হৈ পৰিছিল। এনে পৰিস্থিতিৰ মাজতে 28 জানুৱাৰীত ওচৰৰে গাঁও এখনৰ কৃষকৰ সম্পত্তি বাজেয়াপ্ত কৰিবলৈ সোমাই পৰা কাৰ্যক প্ৰায় 200 গঞাই সমস্বৰে প্ৰতিবাদ কৰিবলৈ গৈছিল। প্ৰতিবাদকাৰীৰ অৱস্থান দেখি বেৰিংটনে শূন্যলৈ গুলী চালনা কৰি খেতিয়কসকলক ছত্ৰভংগ দিবলৈ চেষ্টা চলাইছিল আৰু সম্পত্তি বাজেয়াপ্ত কৰাৰ অভিযান সামৰি পথৰু ঘাটত থকা জিৰণি কোঠলৈ ঘূৰি গৈছিল। আনফালে আৰক্ষী আৰু সামৰিক শক্তিৰ ভীতি দেখুৱাই প্ৰশাসনৰ সম্পত্তি দখল কৰাৰ মানসিকতাক ৰাইজমেলসমূহে গৰিহণা দি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ পথৰু ঘাটৰ বেৰিংটনে জিৰণি লৈ থকা কোঠৰ ফালে সকলো ধাৱমান হৈছিল। প্ৰতিবাদী জনতাক শান্ত কৰিবলৈ জিৰণি কোঠত থকা জিলা উপায়ুক্ত এণ্ডাৰছনে ৰাইজক ঘৰা-ঘৰি যাবলৈ নিৰ্দেশ দিয়াৰ লগতে বৰ্ধিত খাজনা আদায় দিবলৈ সকলো বাধ্য হ'বই লাগিব বুলি কঠোৰভাৱে ঘোষণা কৰিছিল। কিন্তু কৃষক ৰাইজ নাচুৰবান্দা হৈ খাজনা বিষয়টো মীমাংসাৰ স্বাৰ্থত পথৰু ঘাটৰ পৰা আঁতৰি নোযোৱাত উপায়ুক্তই আৰক্ষীক বল প্ৰয়োগ কৰি আঁতৰাই পঠিয়াবলৈ কৈছিল। এইদৰে কৃষকক ছত্ৰভংগ দিয়াবলৈ যত্ন কৰাত অচিৰেই দুই পক্ষৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত ঘটিছিল। কৃষকসকলে অগ্ৰাসী আৰক্ষী বাহিনীক মাটিৰ চপৰা, লাঠি, ফৰমুঠি দলিয়াই আক্ৰমণ কৰাত চৰকাৰী বাহিনী কিংকৰ্তব্যবিমূঢ় হৈ পৰাত এণ্ডাৰছনে আৰক্ষীক গুলীবৰ্ষণৰ নিৰ্দেশ দিছিল। নৰোত্তম দাস ৰচিত দলি পুৰাণত পথৰু ঘাটৰ কৃষক বিদ্ৰোহৰ চাক্ষুষ বৰ্ণনা পোৱা যায়। চৰকাৰী তথ্য অনুসৰি উক্ত গুলী চালনাত 15 জন কৃষকৰ মৃত্যু হোৱাৰ বিপৰীতে 37 জন আহত হৈছিল। ব্ৰহ্মপুত্ৰ উপত্যকাৰ জিলাসমূহৰ কমিশনাৰ ডি গডফ্ৰেৰ এই খতিয়ানৰ বিপৰীতে বেচৰকাৰী হিচাপ মতে পথৰু ঘাটৰ গুলীচালনাত প্ৰায় 140 জন কৃষকৰ মৃত্যু হৈছিল আৰু
150 জন আহত হৈছিল। প্ৰকৃত মৃত্যুৰ তথ্য গাপ দিবলৈ প্ৰশাসনে মৃতদেহবোৰ ওচৰৰে পুখুৰী এটাত পুতি থৈছিল। ঔপনিৱেশিক আৰু সাম্ৰাজ্যবাদী শক্তিৰ বিৰুদ্ধে এক প্ৰচণ্ড জনজাগৰণ আছিল পথৰুঘাটৰ বিদ্ৰোহ। চৰকাৰী নথিপত্ৰ মতে এই বিদ্ৰোহত অংশগ্ৰহণ কৰাৰ অপৰাধত 37 জন কৃষকক গ্ৰেপ্তাৰ কৰি বিচাৰ কৰা হৈছিল। বিচাৰ কাৰ্যত মংগলদৈৰ মহকুমাধিপতি ৰেনছনে নিজে অংশগ্ৰহণ কৰিছিল। ইয়াৰে আকুল শ্বেখ আৰু অন্যান্য 6 জনক দোষী সাব্যস্ত কৰি শাস্তি বিহা হৈছিল। এইলানি বিদ্ৰোহৰ যোগেদি পৰৱৰ্তীকালীন অসমৰ ৰাজনৈতিক সংগ্ৰামৰ ভেটি প্ৰতিষ্ঠা হৈছিল বুলি কোৱা হয়। অসমৰ কৃষকৰ ওপৰত চলোৱা অত্যাচাৰৰ কাহিনী ইম্পেৰিয়েল লেজিছলেটিভ কাউন্সিলত ৰাস বিহাৰী ঘোষে দাঙি ধৰিছিল। এই বিদ্ৰোহৰ পৰিণতিতে অৱশেষত চৰকাৰে বৰ্ধিত খাজনাৰ হাৰ 32.7% হ্ৰাস কৰিছিল। এই নিৰ্দেশনা পূৰ্বতে জাৰি কৰা হ'লে বহুতো নিৰীহ কৃষকৰ প্ৰাণ ৰক্ষা পৰিলেহেঁতেন। এয়াই আছিল পথৰুঘাটৰ ঐতিহাসিক ৰণৰ কাহিনী। এনে ইতিহাসৰ তথ্য পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।